ছট পূজাক লৈ উখল মাখল পৰিস্থিতি আৰু তাৰ মাজতে কিন্তু এটা দুঃসংবাদ আহিছে এটা বৃহৎ অঘটন সংঘটিত হৈছে সেয়া হৈছে গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰত যিদৰে ছট পূজা আয়োজন কৰা হৈছে তাতে কিন্তু এজন লোকৰ সলিল সমাধি ঘটিছে আৰু এই খবৰটো আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ মই পৰিপ্ৰেক্ষে এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰভাত সিং আছে মোৰ লগত আৰু এয়া আমি দেখুৱাইছোঁ খবৰটো মাজনিশাৰ অৰ্থাৎ যোৱা নিশা ইয়াত উবুৰি খাই পৰিছিল হাজাৰ হাজাৰ লোক আৰু ছট পূজা উপলক্ষে পুৱাৰ ভাগত যিদৰে ঘাটত আমি দেখিছোঁ হাজাৰ হাজাৰ লোকৰ উপস্থিতি তেনে মুহূৰ্তত এজন লোক যি লোকজনৰ সম্পূৰ্ণ নামটো এই মুহূৰ্তত আমাৰ হাতত আহি পৰা নাই কিন্তু চাহু উপাধিৰ এজন লোক ব্ৰহ্মপুত্ৰত পৰি সলিল সমাধি ঘটে তেওঁ মৃত্যুক আঁকোৱালি লয় আৰু সেই মৃতদেহ বৰ্তমান নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্থানীয় যি ফাঁচী বজাৰ আৰক্ষী চকী আছে পাণবজাৰ থানা এলেকাত তেওঁলোকে আৰক্ষীৰ দল আহি ৰাতি উপস্থিত হৈছিলে আৰু এই মৃতদেহটো তেওঁলোকে উদ্ধাৰ কৰিছে এই মুহূৰ্তলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই কিন্তু আমি এই মুহূৰ্তত এই ৰাতিপুৱা এই খবৰটো দৰ্শকসকলক দিছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰভাত সিঙে যি ভিজুৱেলছ দেখুৱাইছে এই ঠাইতে যোৱা নিশা প্ৰায় ৩মান বজাত সেই খবৰটো আহিছিল আৰক্ষীৰ মাজত এক প্ৰকাৰ হোৱা লাগিছিল আৰু তেনে মুহূৰ্ততে আমি পুনৰবাৰ এই খবৰটো দৰ্শকসকলক দিছোঁ যে এজন প্ৰায় ৪০ বছৰৰ ঊৰ্ধৰ এজন লোকৰ মৃত্যু ঘটিছে আৰু এই ছট পূজাৰ যিহেতু পুৱাৰ ভাগত সূৰ্যোদয়ৰ সময়ত যিদৰে উপবসে থাকি পুৱা ঘাটত সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা হয় আৰু সেই উদ্দেশ্যে এই লোকজন আহিছিল আৰু আহি নৈৰ পাৰত ব্ৰহ্মপুত্ৰত লোকজন পিছলি পৰে আৰু সেই লোকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে গতিকে মৰ্গলৈ প্ৰেৰণ কৰা হ'ব পৰৱৰ্তী সময়ত পৰিচয় উদ্ধাৰ হ'ব আমি দৰ্শকসকলক জনাম গতিকে এই বৃহৎ অঘটন আৰু শোকাবহ দুৰ্ঘটনাটোৰ খবৰ এই মুহূৰ্তত আমি লাচিত ঘাটৰ পৰা দৰ্শকসকলক দিবলৈ আমি যত্ন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ